বিটিসি অঞ্চলবাসী ৰাইজে 10 বছৰ এইটো ভুল কৰিলে পলিটিক্যাল ব্লান্ডাৰ এটা হৈ গ'ল যোৱা 10টা বছৰত এৰা চৰণীয়াৰ মূল শ্লোগানটো আছিলে বিটিসি বাতিল কৰিব 1 নম্বৰতে তেওঁ বাতিল কৰিব নোৱাৰিলে বিটিসিৰ পৰা গাঁও গঠন কৰিব এইটো এজেণ্ডা আছিলে দ্বিতীয় এজেণ্ডা সেইটো তেখেতে নোৱাৰিলে বিফল হৈ গ'ল ৰাইজে ইয়াৰ হিচাপ কিতাপটো ইতিমধ্যে লৈছে প্ৰশ্ন আকৌ তোলা হৈছে কিয় এইবিলাক অফল হ'ল তেখেতৰ মুখত এতিয়া উত্তৰ নাই উন্নয়নৰ নামৰ ৰাইজৰ কাৰণে ডং এটা কান্দি দিব পৰা নাই বান এটা নিৰ্মাণো কৰি দিব পৰা নাই এই অঞ্চলৰ ৰাইজে আমাৰ এমপি যি আছে এই অঞ্চলত সেইটো আজি তেখেতসকলে মানে ধৰিবই পৰা নাই যে ইয়াত যে এটা এমপি আছে এমপিৰ যে এটা ভূমিকা থাকে সমাজ এলেকা উন্নয়নৰ সংস্কাৰৰ কাৰণে আজি এমপি আছে নে নাই ধৰিবই পৰা নাই কাৰণ ইয়াত এমপিৰ একো কাৰ্যকলাপ আমি দেখা নাই বিটিসি অঞ্চলবাসী ৰাইজে 10 বছৰ এইটো ভুল কৰিলে পলিটিক্যাল ব্লান্ডাৰ এটা হৈ গ'ল যোৱা 10টা বছৰত এৰা চৰণীয়াৰ মূল শ্লোগানটো আছিলে বিটিসি বাতিল কৰিব 1 নম্বৰতে তেওঁ বাতিল কৰিব নোৱাৰিলে বিটিসিৰ পৰা গাঁও গঠন কৰিব এইটো এজেণ্ডা আছিলে দ্বিতীয় এজেণ্ডা সেইটো তেখেতে নোৱাৰিলে বিফল হৈ গ'ল ৰাইজে ইয়াৰ হিচাপ কিতাপটো ইতিমধ্যে লৈছে প্ৰশ্ন আকৌ তোলা হৈছে কিয় এইবিলাক অফল হ'ল তেখেতৰ মুখত এতিয়া উত্তৰ নাই উন্নয়নৰ নামৰ ৰাইজৰ কাৰণে ডং এটা কান্দি দিব পৰা নাই বান এটা নিৰ্মাণো কৰি দিব পৰা নাই এই অঞ্চলৰ ৰাইজে আমাৰ এমপি যি আছে এই অঞ্চলত সেইটো আজি তেখেতসকলে মানে ধৰিবই পৰা নাই যে ইয়াত যে এটা এমপি আছে এমপিৰ যে এটা ভূমিকা থাকে সমাজ এলেকা উন্নয়নৰ সংস্কাৰৰ কাৰণে আজি এমপি আছে নে নাই ধৰিবই পৰা নাই কাৰণ ইয়াত এমপিৰ একো কাৰ্যকলাপ আমি দেখা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ